নমস্কাৰ লখিমপুৰবাসী ৰাইজ, মই নৱদীপ। যদিহে আপুনি অনগ্ৰিড ছলাৰৰ বাবে আবেদন কৰা নাই বা কৰিম বুলি ভাবিছে, তেনেহলে জানিলেও আহক কি কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। প্ৰথমতে আপোনালোকৰ ঘৰৰ ইলেক্ট্ৰিচিটি বিল বা কনজিউমাৰ নাম্বাৰ আৰু যিজনৰ নামত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে তেখেতৰ আধাৰ, পান আৰু বেংকৰ পাছবুক। আৰু যদিহে আপুনি বেংক লোনৰ জৰিয়তে অনগ্ৰিড ছলাৰ এপ্লাই কৰিম বুলি ভাবিছে, তেনে ক্ষেত্ৰত যিজনৰ নামত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে তেখেতৰ বয়স যদি 65 বছৰৰ ওপৰ হয় বা তেখেত যদি বৰ্তমান নাই, তেনে ক্ষেত্ৰত আপোনাৰ নিজৰ নামলৈ ইলেক্ট্ৰিচিটি কানেকশ্যনটো আনি লৈহে আপুনি বেংক লোনৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু নিজৰ নামলৈ আনিবলৈ হলে যদি তেখেত নাই, তেনেহলে লিগেল হেয়াৰ আৰু NOCৰ জৰিয়তে আপুনি নিজৰ নামলৈ আনি ল'ব পাৰিব। আৰু যদি তেখেত বৰ্তমান আছে, তেনে ক্ষেত্ৰত তেখেতৰ ফালৰ পৰা NOC দিলে আপোনাৰ নিজৰ নামলৈ ইলেক্ট্ৰিচিটি কানেকশ্যনটো আহি যাব। অধিক তথ্যৰ বাবে আমাৰ সৈতে এতিয়াই যোগাযোগ কৰক।